তেওঁলোকে আন্দোলন কৰাটো আমাৰ বাধা নাই, কিন্তু তেওঁলোকে এটা চৰকাৰী সম্পত্তি নষ্ট কৰা তেওঁলোকৰ নৈতিক দায়িত্ব মানে অধিকাৰ নাই। সেইকাৰণে মই গৰিহণা দিছো তেওঁলোকক, আৰু প্ৰশাসন বিভাগলৈ মই আহ্বান জনাইছো তেওঁলোকক অতিয়ে সোনকালে কৰায়ত্ব কৰক, যে এটা আন্দোলন কৰাৰ নামত তেওঁলোকে এটা নন ভাইলেন্স প্ৰক্ৰিয়াৰে তেওঁলোকে আন্দোলন কৰিব লাগে, তাত আমাৰ ক'বলগীয়া নাই। আমিও সমৰ্থন আছো, তেওঁলোকে যিটো ইছ্যু লৈ পেলাই আন্দোলন কৰিছে তাত আমিও সমৰ্থন আছো। কিন্তু আমাৰ লগত যিহেতু ৰিলেটেড নহয় BTCৰ লগত, তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিছিল। ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক, যিহেতু ফাইনেল অথৰিটিটো হ'ল চেন্ট্ৰেল গভৰ্ণমেণ্ট। আৰু ইয়াতে আমি দেখা পাইছো যে তেওঁলোকে যি ধৰণে আন্দোলন কৰিছে, যোৱাকালি আমাৰ এছেম্বলিক তেওঁলোকে এটেক কৰিলে, ইণ্টেনশ্যনেলি তেওঁলোকে কৰিছে। উদ্দেশ্য হয়তো আছিল তেওঁলোকৰ, আমাৰ যিসকল বিষয়ববীয়া বা আমাৰ MCLA আছে তেওঁলোকক হয়তো মই এইটোও ভাবো যে যিহেতু আমি আন্দোলন কৰি পেলাই আমাৰ বড়ো ভাইসকলৰ এই BTCটো পাবলৈ সক্ষম হৈছো, এই যে BTC এছেম্বলি ইয়াত বড়োসকলৰ তেজৰ বিনিময় আছে, গতিকে তেওঁলোকে অপমান কৰিছে, আমাৰ শ্বহীদ ভাইসকলক তেওঁলোকে অপমান কৰিছে। সেইকাৰণে মই তেওঁলোকক গৰিহণা দিছো, ভৱিষ্যতে যাতে তেওঁলোকে তেনেকৈ কামত লিপ্ত হোৱাৰ পৰা যেন আঁতৰি থাকে, আৰু যদি আন্দোলন কৰে তেওঁলোকে কৰক, ডেমক্ৰেটিক পদ্ধতিৰে তেওঁলোকে কৰক, ভাইলেন্স তেনেকে আনিব নালাগে, নন ভাইলেন্সেদি তেওঁলোকে আন্দোলন কৰক, সেইটো মই তেওঁলোকক অনুৰোধ জনাইছো। FIR আমি ইতিমধ্যে